কিরে ভালো নেই? ঠিক আছে, নমস্কার। নিৰ্বাচনী বঁটা তুংগত উঠিছে। আজি যিসমূহ মনোনয়ন পত্ৰ দাখিল কৰা হৈছিলে তাৰ স্ক্ৰুটনি কৰা হৈছে আৰু চৰাইদেউ জিলাত মাহমৰা আৰু সোণাৰী বিধানসভা সমষ্টিক 5খনকৈ মনোনয়ন পত্ৰ আচলতে গ্ৰহণ কৰা হৈছে। মানে প্ৰতিদ্বন্দ্বিতা হ'ব। সোণাৰীত 4জন প্ৰাৰ্থীৰ মনোনয়ন গ্ৰহণ কৰিছে ৰিটাৰ্ণিং অফিচাৰে, নিৰ্বাচনী বিষয়াই। আৰু মই বৰ্তমান উপস্থিত আছো সোণাৰী নগৰৰ মাজমজিয়াত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী উৎপল গগৈ ডাঙৰীয়াই বৃহৎ সংখ্যক তেখেতৰ সমৰ্থকক লগত লৈ নগৰখনৰ যি দোকান পোহাৰ আছে তাত আচলতে তেখেতে কেম্পেইনিং কৰা, প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। বিভিন্নজন আহিছে তেখেতৰ লগত আৰু দোকানে দোকানে সোমাই ভোটাৰসকলক লগ কৰি ভোট বিচৰা যি পৰ্ব আছে আচলতে ভাৰতীয় জাতীয় কংগ্ৰেছে 93 নং সোণাৰী বিধানসভা সমষ্টি থেকে আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আশীষ লৈছে ভোটাৰসকলৰ আৰু তেখেতে কৰিবলগীয়া যিসমূহ এজেণ্ডা আছে তেখেতৰ এজেণ্ডাসমূহ আচলতে ভোটাৰৰ আগত দাঙি ধৰিছে। এইদৰে আচলতে কিছু পৰিমাণে আচলতে তুংগত উঠিছে প্ৰচাৰ অভিযান। আমি এবাৰ উৎপল গগৈ ডাঙৰীয়াৰ কথা পাতিব বিচাৰিম। প্ৰচাৰ অভিযান যিহেতু চলিছে, এই প্ৰচাৰ অভিযান দেখিছে আপোনালোকে কিদৰে আচলতে ভোটাৰৰ ওচৰলৈ গৈ তেখেতে ভোট বিচৰা পৰিলক্ষিত হৈছে। সোণাৰী নগৰৰ দৃশ্য এয়া। আপুনি কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে, প্ৰাৰ্থিত্ব পালে, এতিয়া মনোনয়ন গ্ৰহণ হৈছে। গ্ৰহণ হোৱাৰ পিছত আজি নগৰৰ মাজলৈ ওলাই আহিছে, ভোটাৰসকলক এই ধৰণে আপুনি লগ কৰিছে। পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে প্ৰচাৰ অভিযান আগলৈ নিব আৰু শাসকীয় বিজেপিক প্ৰতিহত কৰিবৰ বাবে এতিয়া আপুনি কি ধৰণৰ ৰণকৌশল তৈয়াৰ কৰিছে? ধন্যবাদ। মই সৰ্বপ্ৰথমে আপোনালোকৰ মই সাংবাদিক বন্ধুসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ আমাৰ মনোনয়ন পত্ৰ আজি দাখিল হোৱাৰ পিছত আজি বৈধ বুলি ঘোষণা কৰিছে। আৰু মই সোণাৰী নগৰৰ এজন সন্তান হিচাপে আৰু এইখন পৌৰসভাতে মই দুবাৰকৈ একেৰাহে ৱাৰ্ড কমিশ্যনাৰ হিচাপে আছিলোঁ। সেইকাৰণে টাউনখন মোৰ নিজৰ আৰু আপোন এইটো কাৰণে মই ল'ৰালি কালত ইয়াতে পঢ়িছোঁ। প্ৰতিখন দোকানত চানা চুৰা আদি পৰঠা চাহ ক'ত কি খোৱা নাই এইখন টাউনতে সদায় ঘূৰি ফুৰিছোঁ। গতিকেলৈ মই আজি মিত্ৰজোঁটৰ তৰফৰ পৰা মই এজন প্ৰাৰ্থী হিচাপে নিৰ্বাচন অংশগ্ৰহণ কৰিবলৈ লৈছোঁ। যদি এই টাউনৰ আমাৰ বাসিন্দা মানুহখিনিক যদি মই এষাৰ মাত নামাতো, কাৰোবাৰ দোকানলৈ যদি মই নাযাওঁ, অন্তৰত কোনোবাই দুখ পাব। গতিকেলৈ মই মোৰ এজন অভিভাৱক হিচাপে এই সোণাৰী নগৰৰ প্ৰতিজন দোকানী প্ৰতিজন ব্যৱসায়ী মোৰ নিজক যেনেধৰণে আমাকো এজন ব্যৱসায়ী হিচাপে তুলি নিবৰ কাৰণে যিমান প্ৰচেষ্টা হাতত লৈছিল, মই এজন টাউনৰ সোণাৰী নগৰৰ সোণাৰী সমষ্টিৰ এজন সন্তান হিচাপে মই তেওঁলোকৰ ওচৰত এষাৰ মাত মতাটো মই খুব প্ৰয়োজন বোধ কৰিলোঁ। আৰু সেইকাৰণে প্ৰতিজন দোকানী ব্যৱসায়ীৰ ওচৰত মই এষাৰ মাত মাতিবলৈ চেষ্টা চলাইছোঁ। সোণাৰীৰ সমস্যাৰ বিষয়ে আপুনি তন্নতন্নকৈ অৱগত, সেয়া সমাধান কৰাৰ ক্ষেত্ৰত একদম প্ৰথমতে নিৰ্বাচন জিকাৰ পাছতে আপুনি কি ব্যৱস্থা কৰিব, যোনটো একদম এক দীৰ্ঘকালীন সমস্যা সোণাৰীৰ বাবে? মিছা কথাৰে চৰকাৰ চলোৱাৰ প্ৰচেষ্টা নকৰোঁ, এইটো মোৰ জীৱনৰ পণ। কোনোদিন মই কোনো চিণ্ডিকেটৰ লগত জড়িত নহওঁ, কোনো কমিশ্যনৰ লগত জড়িত নহওঁ। এয়াই মোৰ জীৱনৰ পণ আৰু কাম কৰি যোৱাৰ সিদ্ধান্ত আৰু সঠিক আৰু শুদ্ধভাৱে কাম কৰি যোৱাৰ মই পণ লৈছোঁ। গতিকেলৈ এইবাৰ আমি আপোনালোকক জনাব বিচাৰিছোঁ যে এইবাৰ নিৰ্বাচন সোণাৰীত ভাল হ'ব। শেষ মুহূৰ্তত শুদ্ধ আৰু সঠিক সিদ্ধান্ত গৌৰৱ গগৈ আৰু অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ ল'লে। নিশ্চিতভাৱে দেখিছে এয়া আচলতে চিণ্ডিকেট উফৰাই দিয়াৰ পণ লৈছে আৰু এই ধৰণেই আচলতে সোণাৰী নগৰৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ভোটাৰসকলৰ তেখেতে লগ কৰা পৰিলক্ষিত হৈছে। যিহেতু তেখেতৰ মনোনয়ন ইতিমধ্যে বৈধ ঘোষণা হৈছে, অৰ্থাৎ 93 নং সোণাৰী বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি মনোনীত প্ৰাৰ্থী উৎপল গগৈ, ভাৰতীয় জনতা পাৰ্টীৰ যি মনোনীত প্ৰাৰ্থী আছিল ধৰ্মেশ্বৰ কোঁৱৰ আৰু ঝাৰখণ্ড মুক্তি মৰ্চা জয় ভাৰতৰ যি মনোনীত প্ৰাৰ্থী আছিল বলদেৱ তেলী, লগতে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীও আছিলে। সেই 4গৰাকীৰ আচলতে মনোনয়ন গ্ৰহণ হৈছে, বৈধ ঘোষণা হৈছে আৰু আজিৰে পৰা এই সন্ধিয়া কালৰ পৰাই আচলতে প্ৰচাৰ তুংগত উঠিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।